हेलो एभ्रिवान की खबर सकले जनाब और मैं कनिका आज आपनालोकर माजल एटा शॉर्ट भिडिओ লৈ আহিছো और बहुतरे एटा कन्फ्यूजन থাকে আমি কেনেকুৱা ধৰণৰ চুলি কেনেকুৱা স্টেপ বাই স্মুথিং কৰো কোনটো ক্ৰীম এপ্লাই কৰিব লাগে তাৰ ওপৰত এটা ভিডিও লৈ আহিছো আশা কৰো সকলোৱে ভাল পাব আজি আমাৰ এগৰাকী ক্লায়েন্ট আহিছে তেখেতৰ চুলিখিনি আছিলে আগতে কৰিছে ন আগতে তেখেতে কৰিছে যদিও তেখেতৰ চুলি কালাৰ আছে মানে পানী কালাৰ হয় এতিয়া আমি প্ৰথমতে চাব লাগিব তেখেতৰ চুলি কোৱালিটিটো চাব লাগিব তাৰ পিছতে আমি এটা ক্ৰীম এপ্লাই কৰিম এতিয়া মোৰ হাতত দুটা ক্ৰীম আছে লৰিয়েলৰ দুটা ক্ৰীম আমি যেহেতু পোৱা যায় এটা হল আপোনাৰ এক্সটেন্ড হেয়াৰ আৰু এটা হল এক্সট্ৰা ৰেজিস্ট্যান্ট হেয়াৰ এতিয়া এই দুটা ক্ৰীমৰ ভিতৰত কোনটো ক্ৰীম কেনেকুৱা ধৰণৰ চুলিত আমি এপ্লাই কৰিব লাগে যেটো আমাৰ ৰেজিস্ট্যান্ট হেয়াৰটো হৈছে আপোনাৰ যিসকলৰ চুলি যদি আপোনালোকৰ খুব পাতলা থাকে থিন চুলি থাকে বা চুলিটো খুব বেছি মানে অকমান পাতলা ফ্ৰিজি টাইপৰ থাকে